আগফালে হেডলাইট আছে, ডিছপ্লেও আছে আৰু পাৱাৰ বেংকৰ কামো কৰে, মানে অল ৰাউণ্ডাৰ। তোক সেইটো এনেকুৱা ৰাতিপুৱা আইতাই ক'লে মোক বুঢ়ী বুঢ়ী লাগিছে, অলপ ডেকাৰ ফিলিংছটো দি দেচোন। মই বোলো বাৰু একো নাই, আৰু মই লাগি গ'লো মেকআপত আইতাৰ পৰা বালৈ ট্ৰেন্সফাৰ কৰিবলৈ, আৰু আইতাক বালৈ কনভাৰ্ট কৰি এতিয়া মই যাব হ'লো মোৰ কৰ্মস্থানলৈ। বাগৰ সকলো বস্তু উঠাই লৈ আহি পাই গ'লো কৰ্মস্থান। আকৌ মই দুদিনমানৰ আগতে এয়াৰপৰ্ট এডাল অৰ্ডাৰ দিছিলোঁ, মানে দেখি ভাল লাগিল, চাউণ্ড কেনেকুৱা নাজানো বাৰু। আগৰ আছিল মোৰ এইডাল, এবছৰ চলালে, এতিয়াও চলিয়ে আছে, কিন্তু অলপ চাল বাকলিবোৰ এৰাই গ'ল, সেইকাৰণে এডাল আনিছোঁ। চাওঁচোন এডাল কেনেকুৱা হয়। এইডাল আকৌ মোবাইল চাৰ্জ দিব পাৰি বোলে। আৰু আনবক্সিং কৰোঁতে প্ৰথমতে আছে গা গছডাল, ইয়াৰ আগফালে এটা হেডলাইটো আছে, যিটোৰ পোহৰে এখন বিয়া চলাই দিব পাৰিব। আৰু কাগজৰ লগত দিছে দুডাল থাল ঠেঙুলি, আৰু যেতিয়া আপুনি চাৰ্জ দিব তেতিয়া এনেকে ডিছপ্লেত কিমান চাৰ্জ হৈছে, কিমান সময় থাকিব চব দেখা পাব। বাৰু এইকণলৈকে সি পাছ কৰিলে। এটা চাউণ্ড কোৱালিটি চাই লওঁ, সংগীতটা লগাই চালোঁ, ভালেই বাৰু দেই, ইমান বেয়াও নহয় ইমান ভালো নহয়, মানে বেছটো অলপ কম, বাকী সুন্দৰ আছে। আৰু লাষ্টত এটাই আছে, যদি এইটো পাছ কৰে তেতিয়া সি এক্সাম পাছ কৰি ডাইৰেক্ট চাকৰি পাই যাব। সেইটো হৈছে পাৱাৰ বেংকৰ কাম। ইয়াত বোলে মোবাইল চাৰ্জ দিব পাৰি, আৰু লগাই মেলি চালোঁ, না চাৰ্জ নহ'ল, কেবুলডাল বেয়া হ'ব পাৰে দেই। হয়, কেবুলডালে বেয়া আছিলে। সন্ধিয়া বেলেগ এটা আনি লগাই চালোঁ, চাৰ্জ হৈছে। 300 টকাত বহুতখিনি দিছে দিয়ক। বাৰু আজিলৈ ইমানেই, কাইলৈ লগ পাম।